মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিত কিতাপৰ যেটো পাঠ নং 14 আছে টকা আৰু পইচা এই পাঠটো তোমালোকৰ লগত আলোচনা কৰিম। এখন বিদ্যালয়ৰ শনিবৰীয়া চৰাত এখন বজাৰৰ ছাত্ৰ-ছাত্ৰীক আৰ্হি হিচাপে আয়োজন কৰিছে। ইয়াত দেখাইছে কি এইবোৰ ৰঙালাও এজনী ছাত্ৰী হয় ছাত্ৰীগৰাকীয়ে ৰঙালাও বিক্ৰী কৰিছে। ৰঙালাও এটাৰ দাম 40 টকা। তাৰ পিছত এই ল'ৰাটোৱে অমিতা আৰু সজিনা বিক্ৰী কৰিছে। অমিতা এটাৰ দাম 15 টকা আৰু সজিনা এক মুঠাৰ দাম 50 টকা। তাৰ পিছত কণী এযোৰৰ দাম 20 টকা। এই ছাত্ৰজনীয়ে কণী বিক্ৰী কৰিছে। এতিয়া ইয়াত দিছে আমাক সজিনাৰ মুঠা কিনিবলৈ তুমি তলৰ কোনখন নোট ব্যৱহাৰ কৰিবা শুদ্ধটোৰ ৰাইট চিন দিয়া। ইয়াত চাওঁ এইটো 20 টকা, এইটো 50 টকা আৰু এইটো হ'ল 10 টকা। এতিয়া সজিনা এমুঠাৰ দাম কৈছে 50 টকা। সজিনা এমুঠাৰ দাম এইটো সজিনা এক মুঠাৰ দাম 50 টকা। গতিকে আমি কোনটো নোট ব্যৱহাৰ কৰিম? সজিনা মুঠাটো কিনিবলৈ আমি এই 50 টকাটো আমি ৰাইট চিন দিব লাগিব। তাৰপিছত সুধিছে ৰঙালাও এটা কিনিবলৈ এইটো 5 টকীয়া কেইটা লাগিব? এটা ৰঙালাওৰ দাম আছিলে এটা ৰঙালাওৰ দাম কৈছে আমাক 40 টকা। 40 টকা কৈছে এটা ৰঙালাওৰ দাম। তাৰমানে 5 টকা কেইটা লাগিব? আমি যদি 500 লগত 8 পূৰণ কৰোঁ তেতিয়া আমি 40 পাম। 5 8 গুণ 40। গতিকে 5 টকা কেইটা লাগিব? 8টা। আমি ইয়াত লিখিম 8টা লাগিব। ইয়াত দিছে আমাক বাওঁফালৰ বস্তুবোৰৰ লগত সোঁফালৰ বস্তুৰ দাম সঠিক দামবোৰ 8 টানি মিলাও আহা। ইয়াত কৈছে কণী এযোৰ। কণী এযোৰৰ দাম আছিলে 20 টকা। ইয়াত আমি কেইটকা আছে চাওঁ। এইটো 8 টানি ইয়াত মিলাই থোৱা আছে 10 টকা। 10 আছে 15 টকা। তাৰপিছত 15 17 এই 2 টকা। 17 19 19 1 20। তাৰমানে এইটো 1 1 2 3 3 2 5 5 5 হ'ল 10। 10 আৰু 10 যোগ কৰি কিমান হ'ব? 20 টকা হ'ব। ৰঙালাও এটাৰ দাম আছে 40 টকা। ইয়াত চাওঁ আমি 10 টকা, এইটো 10 টকা, 10 টকা, 20 টকা, 30 টকা, 40 টকা। 10 টকা 4টা আছে কেইটকা হ'ব? 40 টকা। গতিকে এইটো আমি ইয়াত মিলাম। তাৰপিছত দিছে অমিতা এটা। অমিতাৰ দাম আছিলে 15 টকা। আমি চাওঁ এইটো 10 টকা আৰু এইটো 5 টকা। গতিকে অমিতাৰ দাম 15 টকাটো আমি ইয়াত 8 টানি মিলাম। সজিনা এমুঠাৰ দাম আছিলে 50 টকা আছিলে। ইয়াত চাওঁ এইটো 20 টকা। 20 টকা 20 টকা 40 টকা হৈ গ'ল আৰু 5 টকাই 5 টকাই 10 টকা হৈ গ'ল। মানে 40 50 টকা। গতিকে এইটো আমি ইয়াত মিলাম। তাৰপিছত দিছে মুঠ কিমান টকা লাগিব চাওঁ আহা। ৰঙালাও এটাৰ দাম 40 টকা আৰু অমিতা এটাৰ দাম 15 টকা। দুইটা যোগ কৰি দিছে। 0 লগত 5 যোগ কৰিলে 5 হৈছে আৰু 4 লগত 1 যোগ কৰিলে 5 হৈছে। 55 টকা হৈ গ'ল। কণী এযোৰৰ দাম কেইটকা আছিলে? 20 টকা। আমি ইয়াত লিখিব লাগিব 20 টকা। অমিতা তিনিটাৰ দাম। এটা অমিতাৰ দাম 15 টকা আছিলে। অমিতা তিনিটাৰ দাম কৈছে। আমাক কৈছিলে এটা অমিতাৰ দাম 15 টকা। গতিকে তিনিটা অমিতাৰ দাম কিমান হ'ব? তিনিটা অমিতাৰ দাম আমি 15 লগত 3টো পূৰণ কৰি ল'ব লাগিব। 3 5 গুণ 15 5 1 3 গুণ 3 1 4 45 টকা হ'ব। তিনিটা অমিতাৰ দাম কিমান টকা? 45 টকা। আমি ইয়াত 45 টকা পাতিম। এতিয়া আমি যোগ কৰিম। 0 লগত 5 যোগ কৰিলে 5 হ'ব। 4 2 6 65 টকা হ'ব। ৰঙালাও দুটাৰ দাম। এটা ৰঙালাওৰ দাম আছিলে 40 টকা আছিলে। গতিকে দুটা দাম কিমান হ'ব? এটা দাম যদি 40 টকা তেতিয়া দুটা দাম হ'ব 40ৰ লগত যদি আমি 2টো পূৰণ কৰোঁ 40ৰ লগত 2 পূৰণ কিমান হ'ব? 80 টকা হ'ব। ইয়াত আমি পাতিম 80 টকা। ৰঙালাও দুটাৰ দাম কিমান হ'ব তেতিয়াহ'লে? 80 টকা হৈ গ'ল। সজিনা এমুঠাৰ দাম কিমান টকা? সজিনা এমুঠাৰ দাম আছিলে 50 টকা। গতিকে আমি ইয়াত 50 টকা পাতিম। এইটো 0 8 5 13 কিমান দেখোন 130 টকা হ'ল। তাৰপিছত কৈছে আমাক ৰঙালাও এটাৰ দাম কণী 3 যোৰৰ দাম। ৰঙালাও এটাৰ দাম আছিলে 40 টকা আছিলে। আমি ইয়াত পাতিম 40 টকা। কণী 3 যোৰ। এযোৰ কণীৰ দাম আছিলে 20 টকা। গতিকে 3 যোৰ দাম কিমান হ'ব? আমি 20ৰ লগত 3টো পূৰণ কৰি ল'ব লাগিব। 0 3 গুণ 6। 3 যোৰ কণীৰ দাম হ'ব 60 টকা। গতিকে ইয়াত 60 টকা পাতিম। এতিয়া 40ৰ লগত 60 আমি যোগ কৰিব লাগিব। 0 4 6 10 কিমান টকা হৈ গ'ল? 100 টকা হৈ গ'ল। মুঠ কিমান টকা আছে লিখোঁ আহা। এইটো চাওঁ এইটো 100 টকা, এইটো 100 টকা, এইটো 50 টকা। 100 টকা দুটা হ'লে কেইটকা হ'ব? 200 টকা। আৰু 50 টকা লগ লাগিলে কিমান হ'ব? 250 টকা হ'ব। ইয়াত চাওঁ আমি এইটো 200 টকা, এইটো 20 টকা, এইটো 20 টকা আৰু এইটো 10 টকা। 20 টকা 20 টকা 40 টকা, 40 50 টকা। 50 টকাৰ লগত 200 টকা লগ লাগিলে হ'ব 250 টকা হ'ব।
এইটো 200 টকা এইটো 200 টকা 200 টকা 200 টকা কিমান হ'ব 400 টকা আৰু 50 টকা 50 টকা কিমান হ'ব 50 টকা 50 টকা 100 টকা হৈ গ'ল 400 লগত 100 যোগ কৰিলে কিমান টকা হ'ব 500 টকা হ'ব ইয়াত দিছে তলৰ বস্তুবোৰ দামৰ সমান হোৱাকৈ পাঠটোৰ চাৰিদিশে থকা নোট আৰু মুদ্ৰাসমূহ বাছনি কৰা লগতে কি মুদ্ৰা বা নোট বাছনি কৰিলে তলৰ আঞ্জাদত লিখা এতিয়া এটো হ'ল টুথপেষ্টৰ দাম কিমান আছে 35 টকা টুথপেষ্টৰ বাবে আমি কোনকিটা পইচা লাগিব 35 টকা কৈছে 35 টকা হলে আমি যদি পইচা চাও ইয়াত আমি পইচা দেখিছো এটো হ'ল 20 টকা টুথপেষ্টৰ বাবে কি টকা লাগিব আমাক 20 টকাই আৰু 10 টকা কি টকা হ'ল 30 টকা হৈ গ'ল এই 20 টকাই 10 টকাই 30 টকা হৈ গ'ল আৰু আমাক 5 টকা লাগিব আৰু 5 টকা আমি ইয়াত চাও এটো এটা 5 টকা আছে এটো 5 টকা আছে এই 20 টকা ললো আমি 20 টকাই 10 টকাই 30 টকা আৰু এই 5 টকা ললো 35 টকা গতিকে আমি ইয়াত কিমান পইচা আমি ইয়াত 35 টকা হ'বলৈ ভয় প্ৰথমতে আমি লিখিম ইয়াত 20 টকা লিখিম 20 তাৰ পিছত ইয়াত লিখিম আৰু কিমান 10 টকা আৰু ইয়াত 5 টকা তাৰ পিছত কৈছে ইয়াত 120 টকা কৈছে 120 টকাৰ কাৰণে আমি 100 টকা ল'ম 100 টকা ল'ম আৰু 20 টকা ল'ম এটা 100 টকা আৰু এটো 20 টকা গতিকে আমি ইয়াত 120 টকা হ'ব ইয়াত আমি পাতিম এটো 100 টকা আৰু এটো 20 টকা 120 টকা হৈ গ'ল তাৰপিছত কৈছে ইয়াত 48 টকা হলে আমাক আমি 20 টকা দুটা লৈ লম এটো আছে 20 টকা এই 20 টকা লম তাৰ পিছত এটো 20 টকা লম 40 টকা হৈ গ'ল তাৰ পিছত এটো আছে 40 এটো 5 টকা 40 আছে 45 টকা আৰু 3 টকা লৈ লম 3 টকা লৈ লম এটো 2 টকা ললো আৰু 1 টকা ললো গতিকে আমি 20 টকা ললো দুটা বিশ টকা দুটা ললো আমি কে টকা হ'ল 40 টকা হৈ গ'ল তাৰ পিছত এটো 5 টকা ললো 45 টকা 2 টকা আৰু 1 টকা ললো 20 আছে 40 40 আছে 45 45 তে 47 কে 48 টকা হৈ গ'ল তাৰ পিছত চাও ক অংক লগত খ অংক মিলোৱা এর 50 টকা তিনটা আছে 50 50 100 100 লগত 50 যোগ কৰিলে 150 ইয়াত 100 টকা আছে 20 টকা 20 টকা 40 টকা আৰু 50 150 টকা হৈ গ'ল তাৰপিছত চাও আমি ইয়াত 20 টকা 20 টকা 40 টকা 40 এ 50 50 এ 60 টকা আছে ইয়াত 60 টকা কোনফালে আছে 50 টকা আৰু 10 টকা যোগ কৰিলে 60 টকা হ'ব গতিকে এটো আমি ইয়াত মিলাইছো এটো চাও 20 টকা আৰু এটো 5 টকা এটো আছে 20 টকা আৰু 5 টকা 25 টকা হ'ব ইয়াত চাও আমি 10 টকা 10 আছে 15 টকা 15 আছে 20 20 আছে 25 গতিকে এটো আমি আস্তানি মিলাব লাগিব ইয়াত তাৰপিছত চাও ইয়াত কে টকা আছে 20 টকা কেটা গুটে কেটা 20 টকা 20 টকা 20 বিছে 40 40 বিছে 60 60 বিছে 80 80 বিছে 100 এটো 100 টকা গতিকে এটো আমি আস্তানি মিলাম এই 100 টকালে মিলাম তাৰ পিছত কিমান টকা আছে চাও এটো আছে 500 টকা 500 টকাটো আমাৰ ইয়াত মিলিব এটো 200 টকা 400 টকা 400 আৰু 100 যোগ কৰিলে কিমান হ'ব 500 টকা এটো আমি ইয়াত মিলাব লাগিব কমল আৰু জুলমনি ককাকৰ লগত গ্ৰন্থমেলালৈ গ'ল তেন গ্ৰন্থমেলালৈ গৈছে গ্ৰন্থমেলালৈ যাওঁতে কৈছে কি বুঢ়ীয়ে হাদু কিতাপখনৰ দাম 180 টকা গ্ৰন্থমেলাৰ দোকানীজনে কৈছে কি কিতাপখনৰ দাম 180 টকা এতিয়া ককাকে কমলক দিয়া নোটসমূহ চাও আহা এইবোৰ নোট ককাকে কমলক দিছে কিমান পইচা দিছে এইবোৰ 100 টকা 50 টকা 20 টকা 20 টকা 20 টকা চাৰিটা দিছে আৰু 10 টকা কেটা দিছে 1 2 3 4 5 6 ছটা 10 টকা দিছে 100 টকা এটা দিছে 50 টকা এটা দিছে তাৰপিছত 20 টকা চাৰিটা দিছে এটা কিতাপখনৰ দাম তেওঁ এখন কিতাপ লৈছে বুঢ়ীয়ে হাদু কিতাপখনৰ দাম কৈছে 180 টকা এতিয়া 180 টকা তেওঁ দোকানীজনক দিলে এ 100 টকা দি দিলে গতিকে
কিতাপখন কিনিবলৈ কমলাৰ দোকানীজনক কি নোট দিলে চাওঁ আহা 100 টকীয়া এটা দিলে 50 টকীয়া এটা দিলে 20 টকীয়া এটা দিলে আৰু 10 টকীয়া এটা দিলে 180 টকা হৈ গ'ল গতিকে তেওঁ কেইটকা কোন কিখন নোট তেওঁ হাতত বাকি থাকিল তেওঁ ওচৰত 100 টকাটো দি দিলে তেওঁ 100 টকাটো দি দিলে 100 টকাটো তেওঁ দোকানীক দি দিলে গতিকে এটো কাটি দিয়া দেখাইছে 50 টকীয়াটো দিলে গতিকে এটো কাটি দিছে 20 টকীয়া এটা দিলে আৰু 10 টকীয়া এটা দিলে এটো কাটি দিছে বাকি কিমান থাকিলে তেওঁ 20 টকীয়া কেটা থাকিলে এটা দুটা তিনটা 20 টকীয়া তিনটা মানে হল 60 টকা 20 20 40 40 20 60 10 টকীয়া কেটা থাকিলে 1 2 3 4 5 10 টকীয়া পাঁচটা মানে 50 টকা থাকিলে 60 টকা আৰু 50 টকা আমি যদি যোগ কৰো আমি 60 আৰু যদি 50 যোগ কৰো কিমান হ'ব 0 6 5 11 110 টকা থাকিলে গতিকে আমি ইয়াত লিখিম 110 টকা এটো ইয়াত দেখাইছে কমলাৰ হাতত আছিল 290 টকা কিতাপখনৰ দাম আছিল 180 টকা এটো বিয়োগ কৰিছে বিয়োগ কৰিলে কিমান হ'ব 110 টকা তাৰ পিছত এনেকা বস্তু কিনিছে এটা কলমৰ দাম আছিল 30 টকা ৰবৰ এডালৰ দাম 5 টকা দুইটা যোগ কৰিছে কিমান টকা 35 টকা থাকিলে এতিয়া কমলাৰ হাতত কিমান টকা আছিল 110 টকা আছিল তাৰ পৰা খৰচ হ'ল কি টকা 35 টকা খৰচটো আমি বিয়োগ কৰিব লাগিব এটা 10 5 কল থাকিল 5 আমি যদি বিয়োগ কৰো এটো ধাৰ কৰিব লাগিব 10 5 কল থাকিল 5 ইয়াত থাকিব 9 থাকিব ইয়াত 9 থাকিব 9 3 কল থাকিল 6 65 টকা কমলাৰ হাতত থাকি গল আকৌ তেওঁলোকে বস্তু কিনিছে দ্বিতীয় দোকানৰ পৰা বহী এখনৰ দাম 35 টকা ৰঙিল পেন্সিলৰ পেকেট এটা 25 টকা এতিয়া কিমান খৰচ হ'ল আমি এটা যোগ কৰিব লাগিব পাছে পাছে 10 0 1 3 2 5 1 6 60 টকা তেওঁ খৰচ হ'ল কমলাৰ হাতত কিমান টকা আছিল এতিয়া 65 টকা আছিল 6 5 65 কিমান খৰচ হ'ল 60 টকা আমি খৰচটো আমি বিয়োগ কৰিব লাগিব 5 পৰা 0 গলে কিমান থাকিব 5 কমলাৰ হাতত কেই টকা বাকি থাকিলে 5 টকা গ্ৰন্থমেলাৰ পৰা উভতি আহোঁতে কমলাৰ হাতত 5 টকা বাকি থাকিল ইয়াত দিছে নাহৰে 300 টকা লৈ বজাৰলৈ গল 40 টকাৰে পিয়াজ 35 টকাৰে বিলাহী আৰু 120 টকাৰে মাছ কিনিলে তেওঁ মুঠ কিমান টকা খৰচ হ'ল আৰু কিমান টকা বাকি থাকিল ইয়াত বস্তু তেওঁ কি কিনিছিলে পিয়াজ বিলাহী আৰু মাছ গতিকে প্ৰথমতে আমি লিখিম মাছ কিমান টকা কিনিছিলে 120 টকা গতিকে আমি ইয়াত লিখিম 120 টকা তাৰ পিছত পিয়াজ কিনিলে 40 টকা গতিকে আমি ইয়াত লিখিম 40 টকা তাৰ পিছত বিলাহী কিনিলে 35 টকা এই গোটেইটা আমি যোগ কৰি ল'ব লাগিব যদি যোগ কৰো 0 0 এটো 5 হ'ব 2 6 6 3 9 হ'ব আৰু এটো হ'ল 1 195 টকা তেওঁ খৰচ হ'ল তেওঁৰ ওচৰত কিমান টকা আছিল 300 টকা গতিকে এই 300 টো আমি ইয়াত পাতি ল'ব লাগিব কিমান টকা খৰচ হ'ল 195 টকা খৰচ হোৱা পইচাটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এতিয়া 10 5 গল থাকিল 5 ইয়াত থাকিব 9 9 গল থাকিল 0 ইয়াত 2 গল থাকিল 1 তেওঁৰ ওচৰত কিমান টকা বাকি থাকিলে 105 টকা বাকি থাকিলে তাৰপিছত দিছে মলয়ে মাকৰ লগত বজাৰলৈ গল মাকে তেওঁ 240 টকাৰ এটা ফ্ৰক আৰু 210 টকাৰ এযোৰ জোতা কিনিলে মাকে মুঠ কিমান টকা বস্তু কিনিলে এতিয়া মই যেতিয়া মুঠ বুলি কৈছে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া আমি এটো মোটৰটো ইয়াতে দেখাই দিছো ফ্ৰকটো দাম কিমান আছিল 240 টকা তাৰ পিছত জোতাযোৰ দাম কিমান আছিল জোতাৰ দাম আছিল 210 টকা যদি আমি যোগ কৰি দিব লাগিব 0 5 4 450 টকা এখন হল দোকানখনৰ নাম মিলিজুলি ষ্টৰ ইয়াত সামগ্ৰীৰ মূল্য বস্তুবোৰ দাম ইয়াত লিখা আছে জহা চাউল 1 কিলোগ্ৰামৰ দাম 90 টকা মচুৰ দাইল 1 কিলোগ্ৰামৰ দাম 105 টকা মগু দাইল 120 টকা চেনি 48 টকা আটা 40 টকা নিমখ 25 টকা চিৰা 1 কিলোগ্ৰামৰ দাম 60 টকা তাৰ পিছত মিঠাতেল 1 কিলোগ্ৰামৰ 1 লিটাৰৰ দাম 150 টকা আৰু আলু 1 কিলোগ্ৰামৰ দাম 50 টকা তাৰ পিছত তেওঁলোকে বস্তু কিনিলে দেখাই দিছে জহা চাউল কিনিলে 2 কিলোগ্ৰাম জহা চাউল 1 কিলোগ্ৰামৰ দাম আছিল 90 টকা গতিকে 2 কিলোগ্ৰামৰ দাম কিমান হ'ব এই 90 ৰ লগত আমি যদি 2 টো পূৰণ কৰো 9 2 গুণ 18 কিমান টকা 180 টকা জহা চাউল 2 কিলোগ্ৰাম কিনছে গতিকে 180 টকা হৈ গল মগু দাইল 500 গ্ৰাম মগু দাইল 1 কিলোগ্ৰামৰ দাম আছিল 120 টকা
120ৰ আধা 120ৰ আধাটো কিমান হ'ব 60 টকা হ'ব যেহেতু 500 গ্ৰাম 1 কিলোগ্ৰাম হয় গতিকে 120ৰ আধাটো কিমান হ'ব 60 টকা নিমখ 1 কিলোগ্ৰাম নিমখ 1 কিলোগ্ৰামৰ দাম লিখা আছে 25 টকা মিঠাতেল আধা লিটাৰ মিঠাতেল 1 লিটাৰৰ দাম লিখা আছিল 150 টকা গতিকে আধা লিটাৰৰ দাম 150 টকা আধা কিমান হ'ব 75 টকা হ'ব গতিকে আধা লিটাৰৰ দাম ইয়াত 75 টকা লিখিছে চিৰা 1 কিলোগ্ৰামৰ দাম আছিল 60 টকা আছিল গতিকে 250 গ্ৰাম গতিকে 250 গ্ৰাম 4টা লগ লাগিলে 1 কিলোগ্ৰাম হয় গতিকে 250 গ্ৰামৰ দাম কিমান টকা হ'ব 15 টকা হ'ব তাৰপিছত আমি গোটেইখিনি যোগ কৰিছে বস্তুৰ দাম যোগ কৰিছে কিমান হয় 355 টকা হৈছে কমলনগৰ জুনমণি দেউতাকে মুঠ কিমান টকাৰ সামগ্ৰী কিনিলে তেওঁলোকে কিমান টকাৰ বজাৰ কৰিলে 355 টকা তেওঁলোকে দোকানৰ পৰা কি সামগ্ৰী কিনিলে জহা চাউল মগু দাইল নিমখ মিঠাতেল চিৰা এইবোৰ কিনিলে যদি তেওঁ 1 কিলোগ্ৰাম মগু দাইল কিনিলে হলে তেওঁ মুঠ কিমান টকা খৰচ হ'লতেন এতিয়া তেওঁলোকে মগু দাইল কিনিছিলে আধা কিলোগ্ৰাম 500 গ্ৰাম কিনিছিলে গতিকে 500 গ্ৰাম মগু দাইলৰ দাম আছিল 60 টকা গতিকে আৰু 60 টকা বাঢ়ি যাব গতিকে 355 টকাৰ লগত আমি কি কৰিব লাগিব তেওঁলোকে 355 টকা খৰচ হৈছিল এতিয়া আৰু 60 টকা যদি বাঢ়ে কিমান হ'ব 5 6 5 11 1 4 415 টকা হ'ব কিমান টকা খৰচ হ'লতে আমি লিখিব লাগিব ইয়াত 415 টকা যদি তেওঁলোকে 1 কিলোগ্ৰাম মগু কিনিলে হয় তেনেহ'লে তেওঁ 415 টকা খৰচ হ'লতেন তাৰপিছত কৈছে দোকানখনত থকা তালিকাখনৰ পৰা তলৰ বস্তুবোৰ এখন ৰচিদ প্ৰস্তুত কৰা 5 কিলোগ্ৰাম জহা চাউল তাৰপিছত 1 কিলোগ্ৰাম নিমখ 180 টকাৰ চিৰা 500 গ্ৰাম আলু 250 গ্ৰাম চেনি আৰু 2 কিলোগ্ৰাম মচুৰ দাইল আমাক এইখিনি বস্তুৰ পৰা আমি এখন ৰচিদ প্ৰস্তুত কৰিব লাগে জহা চাউল 5 কিলোগ্ৰাম আমি প্ৰথমে লিখিছো জহা চাউল 5 কিলোগ্ৰাম তাৰপিছত দিছে 1 কিলোগ্ৰাম নিমখ 1 কিলোগ্ৰাম তাৰপিছত দিছে 180 টকাৰ চিৰা অৰ্থাৎ গতিকে আমি চিৰা লিখিম চিৰা কেই টকা কৈছে 180 টকা তাৰপিছত কৈছে আমাক 500 গ্ৰাম আলু 500 গ্ৰাম তাৰপিছত চেনি 250 গ্ৰাম 2 কিলোগ্ৰাম মচুৰ দাইল 2 কিলোগ্ৰাম এতিয়া জহা চাউলৰ দাম কৈছিলে 1 কিলোগ্ৰামৰ দাম জহা চাউলৰ 90 টকা কৈছিলে গতিকে 5 কিলোগ্ৰামৰ দাম কিমান হ'ব আমি পূৰণ কৰি ল'ব লাগিব 90 লগত 5টো আমি পূৰণ কৰিম 0 9 গুণ 45 450 টকা গতিকে ইয়াত কিমান হ'ব 450 টকা নিমখ 1 কিলোগ্ৰামৰ দাম আছিল 25 টকা গতিকে 1 কিলোগ্ৰামৰ দাম আমি ইয়াত 25 টকা পাতিম তাৰপিছত দিছে চিৰা দিছিলে আমাক 180 টকা গতিকে চিৰা 1 কিলোগ্ৰামৰ দাম আছিল 60 টকা গতিকে আমি ইয়াত 3 কিলোগ্ৰাম পাম ইয়াত আমি 3 কিলোগ্ৰাম পাম কাৰণ 1 কিলোগ্ৰাম চিৰাৰ দাম 60 টকা আছিল আমি যদি 3 লগত পূৰণ কৰোঁ কিমান হ'ব 180 টকা হ'ব আমি এইখিনি পিছত মহাই দিম তাৰপিছত দিছে আমাক আলু 500 গ্ৰাম আলুৰ দাম আছিল 60 টকা আছিল আলুৰ দাম 50 টকা আছিল গতিকে 500 গ্ৰাম মানে হয় আধা কিলোগ্ৰাম 500 গ্ৰামত কিমান টকা হ'ব 25 টকা হ'ব চেনি 250 গ্ৰাম চেনি 1 কিলোগ্ৰামৰ দাম আছিল 48 টকা গতিকে 250 গ্ৰামৰ দাম কিমান হ'ব 12 টকা হ'ব মচুৰ 2 কিলোগ্ৰাম মচুৰ 1 কিলোগ্ৰামৰ দাম আছিল 105 টকা 2 কিলোগ্ৰামৰ দাম হ'ব আমি মচুৰ 2 কিলোগ্ৰামৰ দাম আমি পূৰণ কৰিব লাগিব 2 5 গুণ 10 0 1 2 গুণ 2 210 টকা হ'ব এতিয়া আমাক কৈছে মুঠ কিমান টকা আমি যোগ কৰিম এটো 5 5 5 10 10 2 12 2 1 1 1 2 2 1 3 3 2 5 5 8 13 13 2 15 15 5 20 0 আকৌ 2 2 2 4 4 1 5 5 4 9 কিমান হ'ব 902 টকা আমাৰ আখৰে লিখিব কৈছে ইয়াত আমি লিখিব লাগিব 902 টকা তাৰপিছত আমাৰ এইকেইটা যোগ কৰিবলৈ দিছে এটো কিমান 0 এটো 8 1 180 টকা হ'ব এটো 2 7 3 372 টকা হ'ব এটো 9 এটো 9 নে 18 8 1 5 3 8 1 9 এই সব টকা লিখিব লাগিব এইখিনি বিয়োগ দিছে এটো 1 হ'ব 10 সকল থাকিল 4 হ'ব এটো কিমান 241 টকা হ'ব এটো 0 4 5 গলে 1 110 টকা হ'ব এটো 0 13 4 গল থাকিল 9 8 গল থাকিল 1 190 টকা হ'ব ইয়াত দিছে
ফুংবিলি দুদিন ধৰি জ্বৰ মাক আৰু ককায়েকে মিলি তেওঁ ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে তেওঁ স্বাস্থ্য পৰীক্ষা কৰি কেইবান ঔষধৰ নাম লিখি দিলে আৰু সেইমতে পৰামৰ্শ দিলে। মাকে ককায়েকৰ ঔষধকেইটা কিনি আনিবলৈ 200 টকা দিলে। এতিয়া ছোৱালীজনী জ্বৰ হৈছিলে, জ্বৰ হোৱাৰ পিছত ঔষধ কিনি আনিবলৈ পইচা দিলে মাকে 200 টকা। এতিয়া ফাৰ্মাচীলৈ গৈছে। এই ঔষধবিধৰ দাম কিমান সুধিছে, 58 টকা 50 পইচা। এই দামটো এনেদৰে লিখা হয় 58.50 টকা। ঔষধটোৰ দাম কিমান কৈছে, 58 টকা 50 পইচা। দশমিকৰ যিখিনি সোঁফালে থাকিব সেইখিনি পইচা বুলি কয়। দশমিকৰ বাওঁহাতে যিখিনি থাকিব সেইখিনিক কয় টকা। ককায়েকে কিনা আনবিধ ঔষধৰ দাম কিমান? ঔষধৰ দাম কিমান আছিলে, 58 টকা 50 পইচা। ঔষধবিধৰ দামটো সংখ্যাৰে কেনেদৰে লিখিবা? আমি এইটো 58.50 টকা বুলি লিখিম। টকা আৰু পইচাৰ মাজত আমি কি এটা দশমিক চিন দিম। এতিয়া দুইবিধ ঔষধ ককায়েকে মুঠ কিমান টকা খৰচ হ'ব? এতিয়া 58 টকা 50 পইচা আৰু 107 টকা 25 পইচা যোগ কৰিলে কিমান হ'ব? এইটো 5 5 2 7 8 7 15 5 1 6 165 টকা। মাকে দিয়া টকাখিনিৰে ককায়েকে ঔষধ দুবিধ কিনিব পাৰিবনে? মাকে কিমান টকা দিছিলে? 200 টকা দিছিলে। গতিকে 200 টকা দিছিলে। 200 টকাৰ পৰা তেওঁ 165 টকা 75 পইচাৰে দৰৱ কিনিব পাৰিব। গতিকে আমি ইয়াত লিখিব লাগিব পাৰিব। তাৰপিছত দিছে তলৰ তালিকাখন পূৰ কৰোঁ অহা মৌখিকভাৱে সংখ্যাৰ সহায়ত। 25 টকা 75 পইচা। গতিকে আমি এইটো কেনেকৈ লিখিম? 25 টকা আৰু পইচাৰ মাজত আমি কি দিম? দশমিক চিন দিম। 25.75 টকা। দশমিক দিয়াৰ পিছত আমি টকা বুলি লিখিম। 32 টকা 50 পইচা। আমি ইয়াত লিখিম 32.50 টকা। ইয়াত দিয়া আছে 47 টকা 5 পইচা। আমি ইয়াত আখৰে এনেকৈ লিখিব লাগিব 47 টকা 5 পইচা। 105 টকা 20 পইচা। গতিকে আমি ইয়াত লিখিব লাগিব 105.20 টকা। ইয়াত 127 টকা 25 পইচা। গতিকে আমি ইয়াত লিখিম 127 টকা 25 পইচা। তাৰপিছত এইখিনি যোগ দিছে, টকা আৰু পইচা মানে যোগ কৰি গ'লেই হ'ল। এইটো 5 7 5 1 6 4 9 13 136 টকা 75 পইচা। বাকী এইখিনি যোগ আৰু বিয়োগ দিছে, এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা। তাৰপিছত দিছে তলত দিয়া টকাবোৰক পইচাত প্ৰকাশ কৰোঁ আহা। এতিয়া এটকা হ'বলৈ হ'লে কিমান পইচা লাগিব? 100 পইচা লাগিব। এটকা হ'বলৈ হ'লে 100 পইচা লাগিব। আমাৰ ইয়াত আছে 2 টকা। 2 টকা হ'বলৈ কিমান পইচা লাগিব তেতিয়াহ'লে? 200 পইচা। 3 টকা হ'বলৈ কিমান পইচা লাগিব? 300 পইচা লাগিব। 7 টকা হ'বলৈ 700 পইচা লাগিব। আৰু 9 টকা হ'বলৈ 900 পইচা লাগিব।